শিৱসাগৰৰ ডিমৌ থানাৰ অন্তৰ্গত পালেঙি ধ্যান পথাৰত পুৱতি নিশা আৰক্ষীৰ অভিযানত বীৰেন চেতিয়া ওৰফে ৰন্তু অসম নামৰ এজন দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। ধৃত বীৰেন চেতিয়াৰ পৰা 7টা গ্ৰেনেড, এটা বটল গ্ৰেনেড, এটা পিষ্টল, 10 ৰাউণ্ড সক্ৰিয় গুলী, 13,500 টকা, মোবাইল সহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা আলফা স্বাধীনৰ কেডাৰ বীৰেন চেতিয়াৰ মৰাণ থানাৰ অন্তৰ্গত বেজ পথাৰত ঘৰ। কুটাঘাটৰ পৰিকল্পনাৰে আলফা স্বাধীনৰ কেডাৰজনে পালেঙিত আশ্ৰয় লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপুৰি চেতিয়া নেতৃত্বত তথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম, ডিমৌ আৰক্ষী আয়ুক্ত হীৰেন কুমাৰ ডেকাসহ আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান। মৰাণ বেজ পথাৰৰ পৰা বীৰেন চেতিয়া ওৰফে ৰন্তু অসম নামৰ এগৰাকী দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহু সংখ্যক মৰণাস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত মই জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপুৰি চেতিয়াৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। বাইদেউ, অভিযানটো কেনেধৰণৰ আছিলে আৰু কাক গ্ৰেপ্তাৰ কৰিছে, কি কি জব্দ কৰিছে? আমি আলফাৰ কেডাৰ বীৰেন চেতিয়া ওৰফে ৰন্তু অসমক আজি পালেঙিৰ ধ্যান পথাৰৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁৰ লগত আজি এটা বেৰেটা পিষ্টল, 10 ৰাউণ্ড লাইভ এমুনিশ্যন, 7টা গ্ৰেনেড আৰু এটা বটল গ্ৰেনেড আৰু 13,500 টকা আমি লগতে জব্দ কৰোঁ। আৰু এয়া শিৱসাগৰ আৰক্ষীৰ খুব বৃহৎ সাফল্য বুলিয়ে ক'ব লাগিব। এই অপাৰেশ্যনটোত আমাৰ ডিমৌ থানাৰ বিষয়ববীয়াৰ লগতে শিৱসাগৰ আৰক্ষীৰ গোটেই টীমটোৱে যথেষ্ট কষ্ট কৰিলে আৰু এই গোটেই শ্ৰেয়টো শিৱসাগৰ আৰক্ষী এণ্টায়াৰ টীমলৈ যায়। এতিয়ালৈকে গম পোৱা মতে এই গ্ৰেনেডকেইটা তেওঁ কাৰোবাৰ দিবলৈ আনিছিলে আৰু বাকীখিনি ডিটেইলত আমি এতিয়া যেতিয়া পৰৱৰ্তী সোধা পোছা কৰাৰ পাছতহে আমি গোটেই ডিটেইলত ক'ব পাৰিম।